লাগিলে অলপমান দুৰ্ভাগ্যজনক কথা যে আমাৰ যিজন জিলা পৰিষদৰ সদস্য তথা আমাৰ দলৰ সদস্য চন্দ্ৰ চৰণ চৌধুৰী ডাঙৰীয়াই যোৱাকালি আমাৰ দলৰ পৰা গৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। এই কথাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, কাৰণ আমাৰ পৰিয়াল এটা বেলেগ এটা ঠাইলৈকে গৈছে। কিন্তু আপোনালোকে যিটো প্ৰশ্ন কৰিছে এইটো অসমৰ ক'তো হোৱা নাই। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যোৱা লোকসভা নিৰ্বাচনৰ আগতেই এটা নিৰ্দেশনা প্ৰকাশ কৰিছিল আৰু আমাৰ অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া তেখেতসকলেও আমাক নিৰ্দেশনা প্ৰদান কৰিছিল যে আমি কোনো ভাৰতীয় জনতা পাৰ্টীৰ কোনো ধৰণৰ প্ৰাথমিক সদস্যকো অসম গণ পৰিষদ দললৈকে আনিব নালাগে আৰু ভাৰতীয় জনতা পাৰ্টীয়েও অসম গণ পৰিষদ দলৰ কোনো প্ৰাথমিক সদস্য পৰ্যন্ত বিষয়টো বাদেই তেওঁলোকলৈকে নিব নালাগে। আমিও আনিব নালাগে, তেওঁলোকেও আনিব নালাগে। আৰু আজিৰ দিনটোত অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ চলি আছে। এই চৰকাৰখনৰ বহুকেইগৰাকী বিধায়ক আছে, সাংসদ আছে, কিন্তু চিপাঝাৰ সমষ্টিত যোৱাকালি ইয়াৰে স্থানীয় বিধায়ক পৰমা ৰাজবংশী ডাঙৰীয়াই যিটো কাৰ্য কৰিছে, এই কাৰ্য কোনো এজন বিধায়কে বা কোনো এজন সাংসদে অসমত কৰা নাই। ঘৰ ভাঙিব লাগে কংগ্ৰেছৰ, আৰু তেওঁ ঘৰ ভাঙিব গৈছে আমি NDAত থকা মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলৰ। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কি আছে? সেইকাৰণে আমি তেওঁক এইটো ক্ষেত্ৰত গৰিহণা দিছোঁ। যদি চন্দ্ৰ চৰণ চৌধুৰীক তেখেতৰ জ্যেষ্ঠ ভাতৃয়ে ইতিমধ্যে কৈছে যে তেওঁক ব্লেকমেইলিং কৰি নিয়া হৈছে আৰু তেওঁক ধৰি বান্ধি নি কালি যোগদান কৰাইছে, এই পৰিৱেশটো তেওঁ বিধায়কগৰাকীয়ে কিয় কৰিব লগা হৈছে? আপোনালোকে সকলোৱে জানে, গোটেইখিনি আপোনালোক চিপাঝাৰবাসী সন্মানীয় সাংবাদিক, তেওঁ সাংঘাতিকভাৱে হতাশাগ্ৰস্তত ভুগিছে যোৱা কিছুদিন ধৰি। আৰু এই সমাগত নিৰ্বাচনত তেওঁ আগতীয়াকৈ গম পাইছে তেওঁক ৰাইজে, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তায়ো অধিকাংশই তেওঁক সংগ ত্যাগ কৰিছে আৰু সেয়ে তেওঁ হতাশাত ভুগি তেওঁ অন্য দলৰ পৰা মানুহ নিয়াত, বিশেষকৈ আমাৰ মিত্ৰজোঁটৰ মানুহক অসম গণ পৰিষদ দলৰ ব্যক্তিসকলক ঘৰে ঘৰে ঘূৰি ফুৰিছে যে মোৰ দলত আহিব লাগে। আপোনালোকে শুনিলে আচৰিত হ'ব, আমি যি 4গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য জিকিছে চিপাঝাৰ সমষ্টিত, এই 4গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যক সাংঘাতিকভাৱে তেওঁ ব্যতিব্যস্ত কৰিছে বিগত দিনসমূহত। জিকাৰ পিছদিনাৰ পৰা তেওঁলোকৰ ঘৰে ঘৰে গৈ তেওঁলোকে আমাক জনাইছে, তেওঁলোকক গৈ বিভিন্ন ধৰণৰ প্ৰলোভন দিছে। কাৰোবাক ঠিকা দিম বুলি কৈছে, আঁচনি বেছিকৈ দিম বুলি কৈছে, কাৰোবাক চাকৰি টকা পইচা দিম বুলি কৈছে, কিন্তু কোনো এগৰাকী বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আমাক 4গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যই, আনকি চন্দ্ৰ চৰণ চৌধুৰী ডাঙৰীয়াই আজি হঠাৎ তেওঁৰ এটা বিত্তীয় খেলি মেলি বা তেওঁ অলপমান দুৰ্নীতিগ্ৰস্ত হোৱাৰ কাৰণে হয়তো তেওঁৰ এটা দুৰ্বলতাৰ সুযোগ তেওঁ লৈ গৈছে, কিন্তু চন্দ্ৰ চৰণ চৌধুৰী ডাঙৰীয়াই আমাক জনাইছিল। আজি কিছুদিন আগত আমবাৰীত আমাৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি দুগৰাকীকে আমাৰ সৈতে আমাৰ এখন দলীয় সভাত গৈও তেওঁ জনাইছিল যে ছাৰ, মোক বিধায়কগৰাকীয়ে বহুত হাৰাশাস্তি কৰিছে যে মই ভাৰতীয় জনতা পাৰ্টীত যাব লাগে। গতিকে এই গোটেই কথাটো তেওঁৰ এটা হতাশাত ভুগিছে ইয়াৰ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই। বিশেষকৈ আপোনালোকৰ মিডিয়াৰ জৰিয়তে দিনে নিশাই ওলাই আছে বিভিন্ন ধৰণৰ তেওঁৰ মাটিৰ কেলেংকাৰী, তেওঁৰ আঁচনিৰ কেলেংকাৰী, অৰ্থসৰবৰাহকে ধৰি বিভিন্ন আঁচনিৰ কেলেংকাৰী। যোৱা এই প্ৰায় 5 বছৰত তেওঁৰ ঘৰুৱাভাৱে তেওঁৰ বংশ পৰিয়ালক যেনেকৈ ব্যৱহাৰ কৰিছে, ইয়াৰ পূৰ্বৰ বিধায়ক এগৰাকীয়েও ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া 20 বছৰ বিধায়ক হৈছে, তেওঁ কোনো বংশ পৰিয়ালক চিপাঝাৰত ঠিকা ঠুকলি দিয়া নাছিল। আনকি আমি এতিয়া কংগ্ৰেছত গ'লেও বিনন্দ শইকীয়া ডাঙৰীয়াকো আমি দেখিছোঁ, তেওঁৰ ভাই ভতিজাক ক'তো ঠিকা ঠুকলি আমি দেখুওৱা নাছিলোঁ। কিন্তু এতিয়া আমি দলৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলেই আমাকো কয় মিত্ৰ দলৰ মানুহ হিচাপে যে তেওঁ নিজৰ পৰিয়ালক লৈয়ে বেছিকৈ ঠিকা ঠুকলি কৰিছে, আনকি তেওঁৰ পৰিবাৰক লৈ ইয়াত মাটি সম্পত্তি ঘটিছে। এই গোটেই কথাবিলাক যিহেতুকে দিনে নিশাই মিডিয়াত ওলাইছে, ৰাইজৰ মুখে মুখে ওলাইছে, এনে ক্ষেত্ৰত তেওঁ হতাশ হৈ আমাৰ মানুহখিনিক তেওঁ জোৰ জবৰদস্তি নিবৰ কাৰণে চেষ্টা চলাইছে। বাকী 4গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য তেওঁলোক দৃঢ়মনা হৈ আছে। তেওঁলোকে ইতিমধ্যে কৈছে যে আপুনি এই সম্পৰ্কত আমাৰ ঘৰলৈকে আৰু নাহিব, আমি কোনো কাৰণত দল নহলাওঁ, আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰ হৈ আমি জিকিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ উন্নতি হওক, আমাৰ AJPৰ উন্নতি হওক, আমি AJPত থাকিয়েই আপোনাৰ ভাৰতীয় জনতা পাৰ্টীকো আমি নিৰ্বাচনত সহায় কৰিছোঁ আৰু সহায় কৰি যাম। সকলো নেতা কৰ্মীৰ লগত, আমাৰ স্থানীয় সাংসদৰ লগত, সকলো লগতে আমাৰ অসম গণ পৰিষদ দলৰ সুসম্পৰ্ক আছে। কিন্তু আশ্চৰ্যজনকভাৱে যোৱা 4টা বছৰত আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে অসম গণ পৰিষদ দলৰ কোনো নেতা কৰ্মী সদস্যসকলৰ সৈতে সম্পৰ্ক ৰখা নাই। কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁ দলীয় কথাটো বেলেগ, কিন্তু যিখিনি চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বা যিখিনি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান সেইখিনিতো তেওঁ আমাৰ দলত
আমাৰ চিপাঝাৰ সমষ্টি কমিটিৰ বিষয়ববীয়াক, আঞ্চলিকৰ বিষয়ববীয়াক, মণ্ডলৰ বিষয়ববীয়াক ক'তো তেওঁ বিচৰা নাই। আনকি আপোনালোকক আজি আমি ক'বলৈ বাধ্য হৈছোঁ, আমাৰ সাংসদ মহোদয়ে বাৰম্বাৰ কোৱাৰ পিছতো, আমাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই বাৰম্বাৰ কোৱাৰ পিছতো চিপাঝাৰ সমষ্টিত এতিয়ালৈকে 35,000ৰো অধিক অৰুণোদয় আঁচনি দিছে। কিন্তু আমাৰ এগৰাকী অৰুণোদয়ৰ কাৰণে দুখীয়া মহিলাকো অসম গণ পৰিষদ দল কৰাৰ কাৰণে আজিলৈকে তেওঁ দিব দিয়া নাই। এইটো আমাৰ হাতত প্ৰমাণো আছে। তেওঁ আনকি বিষয়াসকলক আমি আমাৰ গাৰ্জেন মিনিষ্টাৰৰ পৰা লিখি আনি দিওঁতে সাংসদ মহোদয়ে অৰুণোদয় কমিটিত মই নিজেও আছোঁ সদস্য হিচাপে জিলা পৰ্যায়ৰ মিটিঙত, সাংসদ মহোদয় চেয়াৰমেন বা DC ডাঙৰীয়াই কোৱাৰ পিছতো তেওঁ আজিলৈকে আমাক এখনো অৰুণোদয় ফৰ্ম দিবলৈ বাধা দিছে, এখনো দিয়া নাই। আৰু চৰকাৰী যিমান আঁচনি হৈছে যোৱা 5টা বছৰত, 5 বছৰটো সম্পূৰ্ণ হ'ব আৰু কেইটামান দিন মাত্ৰ, তেওঁ কোনো ধৰণৰ সা সুবিধা আমাৰ যিখিনি দলৰ হিতাকাংক্ষী, শুভাকাংক্ষী বা দলৰ কৰ্মকৰ্তা বা AGPৰ ভোটাৰ যিখিনি, আপোনালোকে জানে চিপাঝাৰততো AGPৰ ভোটাৰ বেছি আছিল, সেইখিনিয়ে আজি বিজেপি লোকে হয়তো AGPৰ প্ৰতীক নাই কাৰণে আমি বিজেপিক ভোট দি আছে চিপাঝাৰ সমষ্টিৰ ৰাইজে। কিন্তু সেই মানুহখিনিক তেওঁ বঞ্চিত কৰিছে আৰু তেখেতে সাংঘাতিকভাৱে হতাশাগ্ৰস্ত হৈ চণ্ডীচৰণ চৌধুৰী তেওঁৰ দুৰ্ভাগ্যৰ কথা, তেখেতৰ ককায়েকে ইতিমধ্যে কৈছে যে তেওঁ কিবা এটা লেনাদেনা হৈছে, মানুহৰ লেনাদেনা হয়, একো ডাঙৰ কথা নহয়, কিন্তু তেওঁৰ সেই দুৰ্বলতাটোৰ তেওঁ সুযোগ লৈছে। আৰু চৌধুৰীক তেওঁ আমাক কথাটো জনাইছিল যে আপোনালোকে মোক এইটোত সহায় কৰক, কিন্তু আমি তেখেতক কৈছিলোঁ যে আপুনি যিমান পাৰে সমান সোনকালে আপুনি যিখিনি কথাত জড়িত হৈছে এই কথাখিনি আপুনি নিৰাময় কৰক, কিবা লাগিলে আমিও সহায় কৰি দিম। কিন্তু তেখেতে এই ক্ষেত্ৰত অপাৰগ হ'ল, হৈফালে তেখেতক ভীতিগ্ৰস্ত কৰিলে। আৰু আমি শুনামতে বা জনামতেও বিধায়ক ডাঙৰীয়াই খুব বেয়াকৈ তেওঁক মানসিকভাৱে হাৰাশাস্তি দি তেওঁক যোৱাকালি এক প্ৰকাৰ বাধ্যতামূলকভাৱে তেওঁক দম কৰাইছে। ভাল পাইছে, বিজেপি ভাল পালে, কিন্তু একেখন ক্ষেত্ৰত নাথাকিব। আমি বিজেপি আৰু AGP ভাই গতিকে চন্দ্ৰী বিজেপিৰ পৰা কৰিব, আমাৰ আপত্তি নাই। চন্দ্ৰী আমাৰ আঘাত হোৱা নাই নহয়, চন্দ্ৰী আছে, কেতিয়াবা আকৌ আহিব। এনেকুৱাকৈ ৰাজনীতি দলৰ ইমান হয়, কাপোৰ চোলা সলা নিচিনা সলা হয়, কিন্তু আমি অনুভৱ কৰা নাই। ময়ে ককাই গৈছে, মই অনুভৱ কৰা নাই। ৰাতিপুৱা মই ঘৰত গৈছোঁ, তাক দেখিছোঁ, তাক মৰম কৰোঁ, কিন্তু কথা হ'ল চন্দ্ৰী বৰ্তমান AGPত আছে, BJPত আছে, আমি ধৰ্তব্য নহয়। আমি এখন যুদ্ধক্ষেত্ৰলৈ ওলাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।